মই মেইন উদ্দেশ্য আছে এই উদ্দেশ্য খালি বলেন না আজি এটা বৰ আনন্দৰ দিন কাৰণ এইটো মোৰ সাৰ্ভিস কালত এই ৭৫ বছৰ অতিক্ৰম কৰিলে তাৰ কাৰণে আমি এই গৌৰৱোজ্জ্বল মহাৰাজৰ জয়ন্তী ৩দিনীয়া কাৰ্যসূচী মতে আমি আজি প্ৰথম দিনৰ কাৰ্যসূচী মতে বিভিন্ন কাৰ্যসূচী আমি মানে অনুষ্ঠানটি মানে অনুষ্ঠিত কৰিলোঁ বিভিন্ন ধৰণৰ কাৰ্যসূচী যেনেকৈ আমাৰ দ্বাৰ বা তৰুণ উন্মোচনৰ পৰা আৰম্ভ কৰি মুখ্য পতাকা উত্তোলন আমাৰ স্বাস্থ্য শিবিৰ মুকলি তাৰপিছত আমাৰ আছে আমাৰ যিজন মানুহ আমাৰ মাটি দান কৰিছে তেখেতৰ আৱৰ্ত মূৰ্তি উন্মোচন আমাৰ যিটো স্মাৰক আমি উদ্বোধন কৰিলোঁ আৰু স্বৰ্গীয় ডালিম চন্দ্ৰ ৰায়ৰ নামত এটা তাৰমানে মুকলি মঞ্চ তেওঁলোকে আগবঢ়াইছে তাৰ কাৰণে এই বিভিন্ন কাৰ্যসূচী প্লাস আমাৰ আছে শোভাযাত্ৰা বন্যাঢ্য শোভাযাত্ৰা যেটা আমি সফল লাভ কৰিছোঁ এইটো বৰ আনন্দ পাইছোঁ কাৰণ বহুতো ছাত্ৰ ছাত্ৰী বা এই অঞ্চলৰ অত্র অঞ্চলৰ ৰাইজে আমাক 100% সহযোগিতা কৰিছে আৰু তাৰপিছত আমাৰ আছে এটা বেলুন উৰুৱা পৰ্ব এইটো আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ আৰু আমাৰ এনেকুৱাকৈ 3দিনীয়া কাৰ্যসূচীৰ 3দিনীয় আমাৰ কালচাৰেল অনুষ্ঠান আছে যেনেকৈ আজি আমাৰ স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীবিলাকৰ মানে সাংস্কৃতিক সন্ধিয়া আমি উন্মোচন কৰিম ঠিক তেনেকুৱাকৈ অহাকালি আমাৰ আছে যে যেটা আমার মানে অভিরোচনমূলক বক্তব্য যেটা মানে মোটিভেশনাল স্পিচ এইটা আমার আহি আছে ডিব্ৰুগড়ৰ পৰা পাৰ্থজ্যোতি বৰুৱা তেখেতে আমাৰ মেইন মোটিভেটর তাৰপিছত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ আমাৰ এটা সন্মিলন আছে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীক মাতিছোঁ আমাৰ এই অনুষ্ঠানটো হ'ব তাৰপিছত দ্বিতীয় দিনৰ সাংস্কৃতিক অনুষ্ঠানত আমাৰ আছে যে আমাৰ যিবিলাক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমাৰ বহুত স্বনামধন্য আৰ্টিষ্ট আছে যেনেকুৱা প্ৰবীৰ সৰকাৰ আমার রামকৃষ্ণ ভকত দিবাকৰ ভট্টাচাৰ্য শিৱসাগৰ সিংহ লতিকা অধিকাৰী এনেকুৱা আমাৰ দ্বিতীয় দিনৰ কাৰ্য সাংস্কৃতিক সন্ধিয়া এইটো আমি ভাবিছোঁ খুব মানে আশাব্যঞ্জক এটা অনুষ্ঠান হ'ব তাৰপিছত আমাৰ তৃতীয় দিনৰ যেটো কাৰ্যসূচী মুকলি সভা আছে 2জনমান আমাৰ অভিভাৱক মন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আহিম বুলি কৈছে তাৰপিছত আমাৰ যেটো 11 তাৰিখৰ যেটো মুখ্য আমাৰ মানে সংগীত শিল্পী জুবলি বৰুৱা আহি আছে জুবলি বৰুৱা আমাৰ এই 11 তাৰিখৰ মুখ্য আকৰ্ষণ এই উপলক্ষে আমি এই অনুষ্ঠান ভাগি যাতে আমাৰ মানে আমি ভালকৈ কৰিব পাৰোঁ ৰাইজৰ সহায় সহযোগিতা যাতে আমাক মানে সৰ্বাংগভাৱে আগবঢ়ায় তাৰ কাৰণে মই আশা ৰাখি মই এইখিনিতে সামৰিলোঁ ধন্যবাদ আজি ঐতিহ্যপূৰ্ণ হালাকুৰ উচ্চতক মাধ্যমিক বিদ্যালয়ৰ গৌৰৱ উজ্জ্বল ৭৫ বছৰ ভৰি দিছে মহাৰাজৰ জয়ন্তী আজি প্ৰথম আমাৰ তৰুণৰ দ্বার উন্মোচন আমার ছাত্র মহাসভার ছাত্রাধিকার তেখেতে আমার দ্বার উন্মোচন করলে পর্যায়ক্রমে আমি শোভাযাত্রা আমার হাজার হাজার প্রাক্তন ছাত্র ছাত্রী শুভাকাঙ্ক্ষী অংশগ্রহণ করেছে আর অহাকালির আমার বিশেষ আকর্ষণ আমার অভিরোচনমূলক বক্তৃতা প্রদান করব শ্রীযুত পাৰ্থজ্যোতি বৰুৱা ডিব্ৰুগড় যুৱ উশৃংখলতা আৰু আধ্যাত্মিকতা বোধ আৰু আমাৰ 11 তাৰিখৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ সুগায়িকা জনপ্ৰিয় গায়িকা জুবলি বৰুৱা গতিকে সমূহ কাৰ্যসূচীত আমি সচেতন প্ৰাক্তন ছাত্ৰ ছাত্ৰী শুভাকাংক্ষী ৰাইজক উপস্থিত থাকি সহযোগিতা আগবঢ়াবলৈ আন্তৰিকতাৰে কামনা কৰিছোঁ ধন্যবাদ।